নমস্কাৰ, মই প্ৰাঞ্জল স্বাগতম জনাইছো তেজস লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন। আছুৰ আধিপত্যত মুখ্যম আঘাত। মুখ্য পদত এভিভিপি অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়। সভাপতি, উপসভাপতি আৰু সাধাৰণ সম্পাদক সহ কেইবাটাও পদত জয়লাভ। চাওঁ আহক ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক শিল্পী শিখা দাসে পঠিওৱা এই প্ৰতিবেদন। বানে বিধ্বস্ত কৰা তিয়কৰ বাদুলি পুখুৰীৰ এটা পৰিয়ালৰ কৰুণ কাহিনী। পিৰাকটা মাজগাঁৱৰ এটা পৰিয়ালে আশ্ৰয় লৈ থকা ঘৰ এৰিবলৈ ভাবুকি। জয়ন্ত বৰা, মামনি বৰাৰ পৰিয়ালে আজিও আপোন ঘৰখনলৈ ঘূৰি যাব পৰা নাই। তিয়কৰ বাদুলি পুখুৰীৰ মাজগাঁৱৰ গাঁও প্ৰধানৰ কৰ্মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। চৰকাৰে প্ৰদান কৰা 15,000 টকাৰ এককালীন সাহায্যক লৈও অনিয়মৰ অভিযোগ। চাওঁ আহক যোৰহাটৰ পৰা আমাৰ সাংবাদিক বিমল দাসে পঠিওৱা এই প্ৰতিবেদন। উদ্ভণ্ডালি বাঢ়ি দিনক দিনে গৈ আছে। তেখেতৰ নিজৰ কামটোতো একো কৰিবই নোৱাৰে, যোনটো তেখেতৰ পিনৰ পৰা আহিব পাৰে সেইটোৰ পৰাও আমাক বঞ্চিত কৰিছে। চিভিলত আছিলে নে কি? নাই, সেইখিনিতে হয় পানী সোমোৱা ঘৰত। তাৰপিছত তেতিয়া অৱস্থাতে ছোৱালীৰ মানে আইচিত ভৰ্তি কৰিবলগীয়া হ'ল। সেই টাইমত আমি লোকৰ ঘৰত আছিলো, কিন্তু তেওঁ আহি খবৰ নলয়। তেওঁ কৈছে ঘৰ দুৱাৰ ভাঙি একেবাৰে শেষ হৈ যাব লাগিব, সেই অৱস্থাতে তুমি সেই পাইপ পাবা। এনেকে আমি 15,000 পোৱা নাই, একো হেৰি পোৱা নাই। কি নাম গাঁও প্ৰধান? ৰূপম বৰা। কি কৰে জেগাডোখৰ? মানে অইন একোৱে নাপালে? 15,000 নাপাব? 15,000 কথা ক'লে বোলে 3 ঘৰ নে 4 ঘৰহে আহিছে মানে নাম। আমাৰ ঘৰ নাম নিদিয়ে নাই, চোৱাগে নাই যে কি হৈছে কি নাই চোৱাগে নাই গাঁও প্ৰধানে। গতিকে আমাৰ ঘৰ নহ'ব। মোৰতো লিষ্টতো চোৱা নাম নাই, মই এটা চৰকাৰী চাউল ৰিলিফ পোৱা নাই। ৰিলিফো নাপালে? নাই পোৱা, মোৰ নাই লিষ্টত নাম নাই। আপোনালোকে চাব পাৰে তাৰ গাঁও বুঢ়া হেৰিয়াত। শোণিতপুৰত ঠেলামৰা আৰক্ষীৰ বৃহৎ সফলতা। কাৱৈমাৰীত আৰক্ষীয়ে জব্দ কৰিলে এখন তেল ভৰ্তি টেংকাৰ। টেংকাৰখনৰ পৰা খুচুৰা 400 লিটাৰ চোৰাং তেল জব্দ কৰে ঠেলামৰা আৰক্ষীয়ে। অবৈধ চোৰাং তেলৰ বেহাৰ সৈতে জড়িত থকাৰ সন্দেহত 3জন লোকক আটক। জব্দকৃত তেলৰ টেংকাৰখনৰ নম্বৰ হৈছে AS26 AC 0166। চাওঁ আহক বিশ্বনাথ চাৰিআলিৰ পৰা আমাৰ সাংবাদিক পংকজ মহন্তই পঠিওৱা এই প্ৰতিবেদন। নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে শিৱসাগৰ থানাত 3খনকৈ এজাহাৰ। অখিল গগৈক শাৰীৰিকভাৱে আক্ৰমণৰ ভাবুকি দিয়াৰ অভিযোগ আৰু অখিল গগৈৰ বিৰুদ্ধে উচতনিমূলক মন্তব্য কৰাৰ অভিযোগ। সৰব হৈ পৰিছে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি। চাওঁ আহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। ময়ূৰ বৰগোহাঁইয়েতো কালি কৈ দিলে যে তেওঁ অহিংস নীতিত বিশ্বাসী নহয়। তাৰমানে অহিংস নীতিৰ পূজাৰী কোন আছিল ভাৰতবৰ্ষত? অহিংস নীতিৰে দেশ স্বাধীন কোনে কৰিছিল? মহাত্মা গান্ধী। মহাত্মা গান্ধীক হত্যা কোনে কৰিছিল? আমি সকলোৱে জানো যে নাথুৰাম গডছে কোন সংগঠনৰ সদস্য আছিল? আমি সকলোৱে জানো, আপোনালোকে জানে, আমি জানো যে RSS, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। আৰু RSS ৰাজনৈতিকভাৱে কাক সহায় কৰে? বিজেপি।
আৰু সেই ময়ূৰ বৰগোহাঁই কোন দলৰ বিধায়ক? বিজেপি দল। গতিকে কথাটো একদম ক্লিয়াৰ। আৰু তেখেতক মই তেখেতলোকৰ যিটো নীতি বহুতে খুকুজা কৰি থাকে, ক'ব নিবিচাৰে, কিন্তু তেওঁ যে মুকলিকে কৈ দিলে যে আমি পৃথিৱীৰ য'তে নহওক লাগিলে, মই য'ৰে বিধায়ক নহওঁ লাগিলে, আমাৰ নীতি খুব স্পষ্ট যে আমি অহিংস নীতিত বিশ্বাস নকৰোঁ, হিংসা নীতিতহে বিশ্বাস কৰোঁ। গতিকে মই এক প্ৰকাৰে তেখেতক ধন্যবাদ দিছোঁ। তেখেতে বেলেগৰ নিচিনাকৈ ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰা নাই, মুকলিকে কৈ দিছে। আমি তেখেতৰ মানসিকতাক ঘৃণা কৰিছোঁ, সেইকাৰণে আজি থানাত এজাহাৰ দিয়া হৈছে। কিন্তু তেওঁ মুকলিকে কৈ দিছে তেওঁলোকৰ সেইটো এটা মানে নীতি। আৰু সেইটো যদি অসম বিজেপিৰ, অসম প্ৰদেশ বিজেপিৰ নীতি নহয়, কালিৰ পৰা ইমান ৰাজহুৱাকৈ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত বিজেপি দলটো এগৰাকী সভাপতি আছে, এজন মুখ্যমন্ত্ৰী আছে, ইমান বিয়াগুম নেতা আছে, প্ৰভাৰী আছে, তেওঁলোকেতো ক'তো কোৱা নাই যে এইটো তেখেতৰ ময়ূৰ বৰগোহাঁইৰ ব্যক্তিগত মন্তব্য। তেওঁলোকে ক'তো কোৱা নাই যে এই মন্তব্যৰ সৈতে আমাৰ ৰাজ্যিক বিজেপিৰ কোনো সম্পৰ্ক নাই। তাৰমানে মুকলিকে তেওঁলোকে কৈ দিছে যে অসমত আৰু লগতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বৰগড় শিৱসাগৰ মজিয়াত শিৱদৌলৰ কাষত থিয় হৈ কৈ দিছে যে আমি অহিংস নীতিত বিশ্বাস নকৰোঁ, আমি হিংসা নীতিত বিশ্বাস কৰোঁ, আমি প্ৰত্যাক্ৰমণ কৰিম। ঠিক আছে, কোনোবাই যদি ভুল কৰিছে, কিবা কৈছিল, তেতিয়াহ'লে আপুনি এগৰাকী বিধায়ক, আপুনি ৰাজ্যপালৰ সন্মুখত সংবিধান চুই শপত খাইছিল যে মই সংবিধান মানি চলিম। সংবিধানত ক'ৰবাত লিখা আছে নেকি যে অহিংসা নীতিৰে চলিম? বজালীৰ সৰুপেটাত নৱনিৰ্মিত প্ৰেক্ষাগৃহ উদ্বোধন। সৰুপেটা গাঁও পঞ্চায়তৰ অধীনত নিৰ্মাণ এই প্ৰেক্ষাগৃহ। প্ৰেক্ষাগৃহটো উদ্বোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। চাৱা হওক আমাৰ এই বিশেষ প্ৰতিবেদন। মোৰ নাম শ্ৰী সুৰজিত কুমাৰ তালুকদাৰ, মই সৰুপেটা গাঁও পঞ্চায়তৰ সভাপতি। আজি 2025-26 বৰ্ষৰ আনটাইড গ্ৰাণ্ডৰ 3 লাখ টকাৰ পুঁজিৰে আমাৰ সৰুপেটা বজাৰত সৰুপেটা গাঁও পঞ্চায়তৰ আণ্ডাৰৰ আগতে এটা কনফাৰেন্স হল, আগতে সৰুপেটা কমিউনিটি হল আছিলে। কমিউনিটি হলটো আমি পঞ্চায়তৰ দ্বাৰা এইবাৰ আনটাইড গ্ৰাণ্ডৰ 3 লাখ টকাৰ পুঁজিৰে আমি কনফাৰেন্স হল এটা আমি ইয়াতে মাননীয় ভৱানীপুৰ সৰগো সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াদেৰে আজি আমাৰ শুভাৰম্ভণি হ'ল। আৰু এই কনফাৰেন্স হলৰ উদ্দেশ্য এটাই, আমাৰ যিখিনি আমাৰ সৰুপেটা গাঁও পঞ্চায়তৰ আণ্ডাৰত যিখিনি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান গোটেইখিনি আছে, সেইবিলাক আৰু বিশেষকৈ আমাৰ ইয়াতে IB এটাৰ আছে যদিও জৰাজীৰ্ণ অৱস্থা, গতিকে আমাৰ যিহেতুকে IBটো নাই, সেইকাৰণে আমি ইয়াতে আমি চিন্তা চৰ্চা কৰি পঞ্চায়তৰ দ্বাৰাই আমি এটা কনফাৰেন্স হল প্ৰয়োজনীয় অনুভৱ কৰি আমি সৰুপেটা গাঁও পঞ্চায়তৰ দ্বাৰাই দি আমি বনাই কিনে ৰাইজৰ যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাকক যাতে ইয়াতে ধুনীয়াকৈ আহি বহি আমাৰ উন্নয়নমূলক কথাবিলাক বা আমাৰ সমাজখনৰ যিখিনি কৰিবলগীয়া কাম কাজ সেইখিনি পৰ্যালোচনা কৰিব পাৰে, তাৰ বাবে আমি সৰুপেটা গাঁও পঞ্চায়তৰ দ্বাৰাই বনাই কেনে ৰাইজৰ সহায় কৰিছোঁ। বজালীৰ সৰুপেটাৰ BHB মহাবিদ্যালয়ত নৱাগত আদৰণি সভা। অতি উলহ মালহেৰে সম্পন্ন হয় নৱাগত আদৰণি সভাখন। সভাত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। চাৱা হওক আমাৰ এই প্ৰতিবেদন। আমি পোনতে আমাৰ এই অনুষ্ঠানত বিধানসভাৰ আমাৰ মাননীয় অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসদেৱ উপস্থিত হোৱাৰ বাবে তেখেতক আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমাৰ মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা। আমি প্ৰতি বছৰে আগতে দুদিনীয়া আছিলে, কিন্তু 2023 বৰ্ষৰ পৰা আমি ফ্ৰেছাৰ্ছটো আমি সদায় এদিনীয়া কৰি অনুষ্ঠিত কৰি আহিছোঁ। আৰু যোৱা বছৰ আমাৰ 23 আগষ্টত কৰিছিলোঁ, এই বছৰ আমি 22 আগষ্টত কৰিছোঁ। অত্যাধিক গৰম তৎসত্ত্বেও ল'ৰা ছোৱালীবিলাকৰ যুঁজ
মানে যেনেকে মানে এই গৰমতো তেওঁলোকে আছে, তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। আৰু কোনো ধৰণৰ মানে কোনো গোলমাল, কোনো অৰাজকতা নোহোৱাকৈ অনুষ্ঠানটো সুকলমে পৰিচালিত হৈ গ'ল। তাৰ বাবে সকলো ল'ৰা ছোৱালী আৰু আমাৰ মহাবিদ্যালয়ৰ আমাৰ সহকৰ্মীসকলক তেওঁলোকৰ যি অৱদান, তেওঁলোকৰ যি সহযোগিতা, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিধানসভাৰ অধ্যক্ষ মহোদয়ে আমাৰ সময়ত আমাৰ লগত বহি বহুত সময় কটালে। তেওঁ আমাৰ সাংস্কৃতিক অনুষ্ঠান তেওঁ উপভোগ কৰিলে, তেওঁ ইমানখিনি সময় আমাক দিলে। আমি নাজানো তেওঁক আমি কেনেধৰণে আপ্লুত কৰিব পাৰিছোঁ। তেওঁ যদি আমাৰ মহাবিদ্যালয়ৰ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি তেওঁ আপ্লুত হৈছে, তেনে মানে আমাৰ খুব মানে ভাল লাগিব। আৰু ভৱিষ্যতেও তেখেতৰ সহায় সহযোগিতা আৰু আন্তৰিকতাৰে আমি কামনা কৰিম। বজালীৰ শংকৰ মাধৱ যাত্ৰিক থিয়েটাৰৰ 2026-27 নাট্যবৰ্ষৰ আখৰাৰ শুভাৰম্ভ। কেন্দুগুৰিত নৱম নাট্যবৰ্ষৰ আখৰাৰ শুভাৰম্ভ কৰে যাত্ৰিক থিয়েটাৰখনে। লুইতকণ্ঠ জুবিন গাৰ্গক সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন থিয়েটাৰ কৰ্তৃপক্ষৰ। আখৰা গৃহ উদ্বোধন কৰে বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে। চাৱা হওক আমাৰ এই বিশেষ প্ৰতিবেদন। মাধৱ যাত্ৰিক থিয়েটাৰ আজি 9 বছৰত ভৰি দিলে। সেই একদম কেঁচুৱাৰ পৰা তুলি তুলি ডাঙৰ দীঘল কৰি কৰি আজি 9 বছৰ পালোঁ। এই 9 বছৰত কি নাটক দেখাব পাৰিছোঁ সেইটো নাজানো, কিন্তু দৰ্শকৰ পৰা কিন্তু বিপুল সঁহাৰি পাইছোঁ। শংকৰ মাধৱ যাত্ৰিক থিয়েটাৰ বুলি ক'লে বহুতে আজিও মাতে। এইবাৰে মোৰ এনেকুৱা হৈছে কি বহু পেণ্ডেলত মই পষ্টাৰ পেলোৱা নাই, তাতে পেণ্ডেলবিলাক হৈছে, কিন্তু পষ্টাৰ য'ত পেলাইছোঁ সিহঁতে নাপালে পেণ্ডেল। তাৰমানে কেনেকৈ এটা ভাল হৈছে। যোৱা বছৰো এটা নাটকৰ আমাৰ ৰাজনীতি কৰিছিলোঁ, বহুত ভাল হৈছে। আৰু এইবাৰ লৈছোঁ বিশ্বজিৎ পাঠকৰ কলংক আৰু পংকজ চৌধুৰীৰ মনৰ একো নামৰ, এই দুখন নাটকৰে বহুত ভাল। আৰু এনেকুৱা নাটক আৰু ষ্টাফটো খুবেই ভাল পাইছোঁ। মই নাজানো আৰু মোৰ নিজৰো ভাল পাইছোঁ, বহুতেও কৈছে। আৰু ষ্টাফটোৰ পৰা মই সুখী। আৰু শংকৰ মাধৱ যাত্ৰিক থিয়েটাৰ অহা বছৰ কিবা এটা ভাল ৰিজাল্ট হ'ব বুলি মই আশা কৰিছোঁ। আজি আমাৰ এই শংকৰ মাধৱ যাত্ৰিক থিয়েটাৰৰ শুভ উদ্বোধন কৰিলে আমাৰ 26 নং বজালী বিধায়ক ধৰ্মেশ্বৰ ডাঙৰীয়া, আৰু নাৰিকল ভাঙিলে আমাৰ এই 41 নং ভৱানীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক শনিধৰ তালুকদাৰদেৱ, আৰু নাটক উন্মোচন কৰিলে, পাণ্ডুলিপি উন্মোচন কৰিলে আমাৰ নাট্যকাৰ বিশ্বজিৎ তালুকদাৰে, আৰু আমাৰ পষ্টাৰ আমাৰ উন্মোচন কৰিলে আমাৰ এই পঞ্চায়তৰ সভানেত্ৰী লীলা কাকতিয়ে। চাওক, আমাৰ হ'ল যদিও যাত্ৰা পাৰ্টি বা মিনি থিয়েটাৰ বুলি কয়, কিছুমানে যাত্ৰীক নাম দিয়ে, কিছুমানে মিনি থিয়েটাৰ, কিছুমানে নাট্য দল দিয়ে, কিন্তু আমি থিয়েটাৰ বুলি নকওঁ আৰু ভ্ৰাম্যমাণ থিয়েটাৰ বহুত ওপৰত। তথাপিতো ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত যিটো আমাৰ সামঞ্জস্য আমি ৰাখি বৰ্তমান এই 9 বছৰ নাটক কৰিম, 8 বছৰ কৰিলোৱেই, আমাৰ কিন্তু নাটকত মানে ভ্ৰাম্যমাণৰ তুলনাত আমাৰ নাটক বহুত ভাল বুলি দৰ্শক ৰাইজক কয়। আজিৰ সন্ধিয়াৰ বাতৰি ইমানেই। প্ৰতিটো বা বাতৰিৰ কাৰণে আপোনালোকে চাই থাকিব তেজছ লাইভ 24/7।